নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি আপোনালোকৰ বাবে পুনৰ দুটা বিভাগত চাকৰি লৈ আনিছোঁ। প্ৰায় ৪,৭৬০টা চাকৰি হয়, গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। এই চাকৰিখিনি সৰহভাগ চাকৰি আপোনালোকে গুৱাহাটীতে নিযুক্তি পাব আৰু বাকী ডিষ্ট্ৰিক্টতো আপোনালোকে নিযুক্তিসমূহ পাব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কোৱালিফিকেশ্যন কিমান হয়, কোৱালিফিকেশ্যন আপোনালোকক কৈ দিছোঁ। 8 পাছৰ পৰা আবেদন কৰিব পাৰিব। 8 পাছ, 12 পাছ, লগতে 10 পাছ, লগতে ডিগ্ৰী কৰা সকলো কেন্দ্ৰীয়ভাৱে চাকৰি আছে। আৰু আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি হয়, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আপোনালোকে চেনেলটো নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে এই যিখিনি ভেকেঞ্চি আপোনালোকে আবেদন কৰিব নোৱাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰে। তেতিয়া আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক পাই যাব। সেই লিংকত ক্লিক কৰি আপোনালোকে হোৱাটছআপ চেনেলটো জইন হৈ লওক, কিয়নো জইন হ'লে আপোনালোকে ইউটিউবে কেতিয়াবা ৰিকমেণ্ড নকৰিলে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ দুটা বিভাগত ভেকেঞ্চিখিনি আহিছে। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। প্ৰথম বিভাগটো আহিছে কামৰূপ জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে আহিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। আৰু এটা বিভাগত ভেকেঞ্চি কথা ডিছকাছ কৰাব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব হৈছে প্ৰথম বিভাগটো হৈছে কামৰূপ জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ কাৰণে 2024 বৰ্ষৰ কাৰণে পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 21 মে তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দ্য অফিচ অফ দ্য লিগেল এণ্ড ডিফেন্স কাউন্সিল কামৰূপ আমিনগাঁৱৰ ভেকেঞ্চিখিনি আছে। পিয়ন অফিচতে এনেদৰে আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি হৈ আহিছে। অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে লিখিছে এটা ভেকেঞ্চি হয়। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লিখিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে বেছিক ৱৰ্ড প্ৰচেছিং স্কিল, এবিলিটি, অপাৰেটৰ, কম্পিউটাৰ বিষয়ে আপোনালোকে জানিব লাগিব। এবিলিটি টু টেক ডাইৰেকশ্যন এণ্টাৰ ডাটাৰ বিষয়ে আপোনালোকে জানিব লাগিব। ফাইল মেইনটেনেঞ্চৰ ওপৰত আপোনালোকে জানিব লাগিব। লগতে চেলাৰী আপোনালোকৰ 12,000 ইয়াত লিখিছে, কিন্তু হ'লেও আপোনালোকৰ গ্ৰেড পে সৈতে যোগ কৰি মোটামুটি 20-25,000 টকা দৰমহা পাব। পিয়নৰ কাৰণে এটা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ, কিন্তু আপোনালোকে 12 পাছলৈ আবেদন কৰিব নোৱাৰিব। 8 পাছ, 10 পাছ কেণ্ডিডেটহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰিবলৈ যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেইখন আপোনালোকৰ ফৰ্মখন লাগিব। আপোনালোকে গুগল বা ক্ৰমতো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি চাৰ্চ কৰি ডাউনলোড কৰিব পাৰিব, নাইবা যিকোনো এখন কম্পিউটাৰ দোকানত গৈও সেই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি বা উলিয়াই ল'ব, উলিয়াই আনি আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি পেলাই আপোনালোকৰ যিসমূহ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ হয়, সেইখিনি আপোনালোকে জেৰক্স কৰিব, জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব। কৰি পেলাই আপোনালোকে তাত এই ফৰ্মখন লগত গাঁঠি দিব, গাঁঠি দি এনভেলপখন ল'ব। এনভেলপৰ ওপৰত এই এড্ৰেছটো লিখি পেলাই ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিনগাঁও এই এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি হয়। আপোনালোকৰ এটা বৃহৎ সুযোগ হয়, আপোনালোকক গুৱাহাটীতে চাকৰি কৰিবলৈ পাই যাব। এতিয়া আহিছোঁ আমি আজি দ্বিতীয় বিভাগ হয়, সেই তাৰ ফাললৈ গৈছোঁ। কিন্তু এই ভেকেঞ্চিটো লাষ্ট ডেট সম্পৰ্কেও মই আপোনালোকক জনাই দিছোঁ। 21 মে 2024 তাৰিখত এই ভেকেঞ্চিটোৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। এতিয়া আহিলোঁ যিটো দ্বিতীয় বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে, সেইটো চাইছোঁ। আপোনালোকে শেষলৈকে চাই দ্বিতীয় বিভাগটো মুকলি কৰিছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ পৰা কনষ্টেবলৰ ৰিক্ৰুটমেণ্টৰ কাৰণে ভেকেঞ্চি আছে। 4,208টা পোষ্ট আপোনালোকে দেখিব পাইছে। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। যদি আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদন কৰিব নোৱাৰে, আমাক কমেণ্ট কৰিব পাৰে। আমি কমেণ্ট কৰিলে হোৱাটছআপ যোগে আপোনালোকে নাম্বাৰ পাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনত নহ'লে ইয়াতো পাই যাব। আপোনালোকে সেই নাম্বাৰৰ লগত যোগাযোগ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে যদি নিজে আবেদনসমূহ কৰি ল'ব নোৱাৰে। আৰু লাষ্ট ডেট সম্পৰ্কে দিয়া আছে 14 মে 2024 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত ভেকেঞ্চি আছে কনষ্টেবলৰ ভেকেঞ্চি আছে টোটেল 4,208টা। মেল কেণ্ডিডেটৰ কাৰণে আছে 3,577টা। ফিমেলৰ কাৰণে আছে 631টা। আৰু আপোনালোকৰ ইয়াত ধুনীয়াকৈ দেখিব পাইছে নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিটৰ সম্পৰ্কে 18 পৰা 28 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ৰিলেক্সেশ্যন আপোনালোকে দেখিব পাইছে SC/SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ। এনেকৈ আপোনালোকে দেখিছে মেডিকেল ফিটনেছ হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে মাত্ৰ বিচাৰিছে 10 পাছ হয়। যদি আপোনালোকে 10 পাছ কৰিছে, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন যি হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। আমি যিটো প্ৰথম বিভাগ ভেকেঞ্চিৰ কথা আলোচনা কৰিছিলোঁ, সেইটোত কোনো আপোনালোকে এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। কিন্তু এই বিভাগটোৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC/ST কাৰণে 250 টকাকৈ দিব লাগিব। ফিমেলৰ কাৰণেও 250 টকা হয়। ফিমেল আপোনালোকে জেনেৰেল হ'লেও কথা নাই, OBC হ'লেও কথা নাই, ST/ST হ'লেও কোনো কথা নাই। আৰু যিটো এক্স ছাৰ্ভিচমেন হয় তাৰ কাৰণে 250 টকা, মাইনৰিটিৰ কাৰণে 250 টকা হয়। ইকনমিকেল বেকৱাৰ্ড ক্লাছৰ কাৰণে 250 টকা। আৰু আন বাকী যিসমূহ জেনেৰেল আৰু OBCৰ মেল কেণ্ডিডেট তেওঁলোকে 500 টকাকৈ পে'মেণ্টসমূহ কৰিব লাগিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ অফিচিয়েল ৱেবছাইটত আবেদন কৰিব পাৰিব। যদি নোৱাৰে আমাক কমেণ্ট কৰক, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু লগতে আপোনালোকৰ এডভাৰটাইজমেণ্টখনৰ লিংক আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।